Hey guys, welcome back to my YouTube channel. তো আজি হৈছে 16 ভাগ মানে 29 এপ্ৰিল। তো আপোনালোকে জানে যে আমাৰ দৰং জিলা আৰু মানে দৌল উৎসৱ বুলি এটা উৎসৱ পতা হয়। তো এতিয়া মই যাই কেনে বাৰু দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ দৰং জিলাতো আমাৰ দৌল উৎসৱটো চলে মানে এতিয়া হৈ আছে খোৰাবান্ধাত দৌলটো দৰঙৰ বিখ্যাত দৌল। আৰু আমাৰ গাঁৱতো মানে ইয়াত দৌল হয় মানে 16 ভাগ। আজিৰ দিনটোত আমাৰ চুবাটোত দৌল এটা হয়। তো আমাৰ এতিয়া বৰ্তমান আমাৰ দেউলৰ লগত সংগতি ৰাখি এখন মানে লটাৰী খেলাও পাতিছে। তো বলক এতিয়া যাই কেনে দেখাই আছোঁ লটাৰী খেলাখন কেনেকুৱা কি হয় আৰু দৌলৰ সকলোখিনি পৰিৱেশ আপোনালোকক দেখাম আজি। যিহেতু মানে আমি দৌলৰ কমিটিত আছোঁ সেইকাৰণে অলপমান ড্ৰেছটো বেলেগ কৰিব লাগিব মানে কমিটিৰ মানুহকেইটাতো অলপমান বেলেগ দেখিব লাগিব। তো বলক মানে ড্ৰেছটো চেঞ্জ কৰি লওক বাৰু। আজিৰ ভিডিঅ'টোত বেছিকৈ ভইচ অভাৰ হ'ব পাৰে আপোনালোকে বেয়া নাপাব কাৰণ তাত মানে একদম মাইক বজি থাকিবতো তো কপিৰাইট লাগিব কপিৰাইট লগাৰ মানে চান্স বেছিকৈ আছে। তো সেইকাৰণে ভইচ অভাৰ দিবলৈ চেষ্টা কৰিম বলক। আৰু এইখিনি হৈছে মানে ৰাতিপুৱাৰ পৰিৱেশ পুৰা এখন দোকান আহিছিল তেতিয়া আৰু এইফালে আমাৰ দেউলৰ যিখিনি বস্তু মানে মগৰ কিবা কিবি এনেকুৱা কৰা আছে আৰু ইয়াত মানে আমাৰ লটাৰী খেলা আৰু দৌল বুলি ক'লে এইখিনিয়ে মেইন। তো ইয়াত পূজা কৰা হয় মন্দিৰৰ আগত এনেকুৱাকৈ আৰু মগৰ বুলি কোৱা হয় এই দুডাল যে পোতাই আছে তো এনেকুৱাকৈ পূজা আৰু তো এতিয়া আপোনালোকক ধুনীয়াকৈ দৌলৰ বস্তুখিনি দেখাই দিলোঁ মেইনখিনি। তো এতিয়া বলক মানে কাপোৰযোৰ চেঞ্জ কৰি আহোঁ তাৰপিছত লগ পাই আছোঁ। ধুনীয়াকৈ এইটো টেষ্টটো কৰি ল'লোঁ তো ভাল লগা হৈছে এইটো ক'ব বেয়া লগা হৈছে যদিও ক'ব মানে এই কুৰ্তাটো পিন্ধি লৈছোঁ কুৰ্তাটো বাৰু মোৰে নহয় বেলেগৰ বাৰু আৰু গামোচাখন আৰু ধুতিখন। তো এতিয়া বলক তালৈকে যাম মানে লটাৰী খেলাত কি হ'ব কি নহ'ব চব দেখাই আছোঁ আৰু কোনে কি প্ৰাইজ পায় সেইবিলাকো দেখাম আৰু দেউল উৎসৱৰ এইখিনি আগত দেখালোঁ নহয় আপোনালোকক। তো এইখিনিয়ে আৰু ফাইনেলি পালোঁ এই আমাৰ জাগাখিনি। তো ইফালে এইবিলাক প্ৰাইজবিলাক থৈ দিছে আৰু মানুহো বহিবলৈ এইফালে আসন আছে ফ্ৰিজ কিবা কিবি এয়াৰ কুলাৰ এনেকুৱাকৈ বস্তু আছে আৰু এই কলহত মানে খেলাটো হ'ব আৰু এই কলহকেইটাতে 1-10 শতক আছে ইয়াৰ পৰা নাম্বাৰ লৈ কেনে কাউণ্টিং কৰি আৰু মই অলপ আগত আপোনালোকক দেখাইছোঁ এইটো মানে দেউলৰ মেইন ভিটিটো বা মেইন উৎসখিনি যোনখিনিৰ পৰা মানে দেউল বোলা বস্তুটো ষ্টাৰ্ট হৈছিল আৰু এতিয়া ধুনীয়াকৈ আৰম্ভ হ'বলৈ ওলাইছে মানে লটাৰী খেলা পূৰা এনাউন্স কৰি আছে আৰু তালৈকে বলক এতিয়া মানে কি কোনে পায় তাতে চাই আছোঁ। তো এইফালে এইখিনি হৈছে আমাৰ এইটো ৰাইজৰ মন্দিৰ আৰু এইটো আমাৰ খাদ্যত যোৱা এইটো ৰাস্তাটো। তো এইফালৰ পৰা সেইখিনিত পাতিছে আমাৰ মাটিখিনিয়ে সিফালে অলপমান। তো এইটো হৈছে আমাৰ দৌল উৎসৱটো। তো ভাটিবিলালৈকে ভাল লগা হ'ব মানে ইয়াতে যেতিয়া মানুহখিনি আহিব। তো এতিয়া বলক তালৈকে লটাৰী খেলাখন চাই লওঁ। ইফালে আমাৰ প্ৰাইজখিনি আছে তো ইফালে সৰু সুৰাখিনি যি আছে চব আছে ইফালে আৰু ইফালে ফাৰ্ষ্ট আছে আমাৰ ফ্ৰিজটো ইফালে ফাৰ্ষ্ট প্ৰাইজ তাৰপিছত ছেকেণ্ড প্ৰাইজ এয়াৰ কুলাৰ আৰু ইফালে ওপৰৰ মেচিনটো আছে ইফালে চাইকেল আছে থাৰ্ড প্ৰাইজ নেকি এইটো থাৰ্ড। তাৰপিছত ইফালে 4, 5, 6, 7, 8 আৰু ইফালে যোনখিনি আছে সেইখিনি আৰু ইয়াতে মানে জাৰ্জ কৰিব আৰু ইয়াতে মানে মানুহখিনি বহিব ইয়াত যিকেইটা কলহ দেখা পাইছে মানে এইকেইটাত মানে এই তাৰ নাম্বাৰবিলাক কাউণ্টিং কৰা হ'ব ইয়াৰ পৰা ওলাই কেনে যি প্ৰাইজ পায় ইয়াত কোৱা হ'ব ক'লে ইয়াত মানুহ সুধিব আৰু সেনেকুৱা প্ৰাইজটো হৈ যাব ইয়াৰ পৰা। তো ইফালে খেলাও প্ৰায় আৰম্ভ হ'ব তাৰ আগতে মানে এটা সম্বৰ্ধনা অনুষ্ঠান ৰখা গৈছে তো সম্বৰ্ধনাটো দি লওক তাৰপিছত মানে বাকীখিনি হ'ব আৰু এতিয়া মানে আমাৰ খেলাৰ মানে সম্বৰ্ধনা অনুষ্ঠান হৈ আছে। তো ইফালে হৈ আছে সম্বৰ্ধনা অনুষ্ঠানটো অলপমান দেখাই দিছোঁ আপোনালোকক ইফালে যাই কেনে অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক মাইক্ৰফোন তেওঁৰ হাতত আমি অৰ্পণ কৰিছোঁ। ধন্যবাদ। আৰু এতিয়া ধুনীয়াকৈ মানে খেলাখনলৈকে আগবাঢ়িবলৈ ওলাইছে আৰু ইফালে জাৰ্জ আমাৰ বহি গৈছে আৰু বাকীখিনি যি লাগতিয়াল সামগ্ৰী এইখিনি দি দিছোঁ আৰু ইফালে দেখিছে নহয় ছোৱালী কেইজনী মাতিছে মানে ইয়াৰ পৰা নম্বৰ উঠাব কাউণ্টিং কৰিব তাৰপিছত বৰ্ডত লেখাব স্ক'ৰটো তাৰপিছত ক'ব আৰু ৰিজাল্টটো। আৰু এতিয়া এনেকৈ খেলা আৰম্ভ হৈ গৈছে ল'ৰা বুঢ়া বুঢ়ী সকলোবিলাক আছে। তো এইফালে দেখা পাইছে আপোনালোকে তো এইফালে মানুহ আৰু এইফালে আমাৰ যিবিলাক খেলা হৈ আছে তো এইফালে খেলাৰ এনেকুৱাকৈ ৰখি আছে আৰু মানুহবিলাক। তো গাইছ এনেকৈ আমাৰ খেলাখন শেষ হৈ গ'ল। এতিয়া মানে ফাৰ্ষ্ট যোনটো প্ৰাইজ আছিল আমাৰ ফ্ৰিজটো তো সেইটো ঘোষণা কৰিছে কিবা চহৰীয়া আছিল নামটো মানে মোৰ ইমানকৈ মনত নাই। তো হাজৰি কিবা শাল মাছ উঠা সেইফালৰ মানুহে পাইছে। তো এতিয়া তেওঁৰ মানে নামটো ইয়াত ঘোষণা কৰি আছে আৰু তো গাইছ এইখিনি হৈছে মানে যিমানখিনি আমাৰ খেলা হৈ গ'ল তাৰে যিমানখিনি প্ৰাইজ পেলাই তাৰে নম্বৰখিনি এইখন বৰ্ডত আছে। তো আপোনালোকে চাই লওক বা স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰে 1-10 শতক এনেকুৱাকৈ একদম ফাৰ্ষ্টৰ পৰা একদম লাষ্টলৈকে 20টা প্ৰাইজ আছিল আৰু প্ৰাইজখিনি হয়তো আপোনালোকক আগতেও দেখাইছোঁ। তো ইফালে এইখিনি প্ৰাইজ আছে একদম 1ৰ পৰা 20টা প্ৰাইজ আছে ফ্ৰিজ এয়াৰ কুলাৰকে আদি কৰি এনেকুৱাকৈ সৰু সুৰা সামগ্ৰীলৈকে এইবিলাক প্ৰাইজ আৰু যিসকল মানুহে প্ৰাইজ পাবলৈ সক্ষম হৈছিল তেওঁলোকক প্ৰাইজখিনি দি আছে বৰ্তমান। তো এইখিনি দি লটাৰী খেলা মানে এতিয়া বৰ্তমান শেষ হৈ গ'ল এতিয়া মানে নাম আহিব। তো এইফালে নাম বহিব নাম আহিব আৰু এইফালে আমাৰ ইয়াত ডেষ্টিনেশ্যন গাইছ। তো ইয়াৰে মোৰ একে নিচিনা ইয়াৰ ক'লে আমুঠে মোৰ হেৰি আৰু এইফালে আমাৰ দেউল উৎসৱ আৰু যিমান দোকান পোহাৰ আছে চব এইফালে আছে। তো গাইছ আৰু দোকান পোহৰ মানে তো জানে একদম মেলা টাইপ হয় আৰু সৰু সুৰা বস্তু বা ডাঙৰ বস্তু কিবা কিবি সকলো একদম মিঠাইৰ পৰা আদি কৰি সকলো বস্তু পোৱা যায়। তো এইফালে চাওক তো এইফালে মানে সকলোবিলাক দোকানী আহি গৈছে তেনেকুৱাকৈ আৰু
তো এইটো যিটো আমাৰ মানে দৌল উৎসৱ আছে এইটো সম্পূৰ্ণ বছৰৰ মূৰত মানে সম্পূৰ্ণ একবাৰহে আহে। তো সেইকাৰণে সকলোৰে মনবিলাক উৎকণ্ঠাৰে ভৰি পৰে। তো সকলো মানুহ আহে ওলাই চাবলৈ। তো এনেকুৱাকৈ আৰু চলি থাকে। তো এতিয়ালৈকে মানে মানুহ ইমান অহা নাই আৰু পিছত মানে মানুহৰে এটা পৰিপূৰ্ণ হৈ যাব আৰু মিনি ব্লগ এটা। এইটো আছিলে এটা দেউল উৎসৱৰ লগত সংগতি ৰাখি এটা ভিডিঅ' নেক্সট মানে কোনো নাচালেও মই বা আমাৰ যোনখিনি মানে আমাৰ যোনখিনি মানে কমিটিৰ মানুহ আছে তো সেইখিনিয়ে চাব পাৰিম পিছতকৈ হ'লেও। তো এইফালে যিটো আমাৰ এইখিনিত দৌল হ'ল মানে 16 বহাগৰ যিটো আমাৰ এইটো দৌলটো। তো গাইছ এইটোৱে মানে এটা সৰুকৈ ভিডিঅ' দিলোঁ আৰু এতিয়া নাম আছে যিহেতু আমি কমিটিত আছোঁ অলপমান তাৰ কামত জড়িত হৈ থাকিব লাগিব। আৰু কালি মানে নেক্সট ফুৰাবান্ধাত গৈ আছোঁ। ফুৰাবান্ধাত দেউল আপোনালোকক দেখাম দৰঙৰ বিখ্যাত দেউল। তো গাইছ এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনি আৰু